মাংসক লৈ গৌৰৱ গগৈয়ে কি কৈছিল? বিজেপি আৰএছএছৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন কৰিছিল গৌৰৱ গগৈয়ে? কিয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্যক লৈ খৰ্গহস্ত বিজেপি মুখ্যমন্ত্ৰী? কোনোবা দুষ্কৃতিকাৰী তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হৈ, মানুহ গম পাওঁ আৰএছএছৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। লোকসভাৰ বিৰোধী উপদলপতিগৰাকীৰ বিৰুদ্ধে ৰুজু হ'ব নেকি গোচৰ? গৌৰৱ গগৈ কিয় শুদ্ধকৈ কীৰ্তন পঢ়াৰ আহ্বান দিলীপ শইকীয়াৰ? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি গৌৰৱ গগৈৰ এটা মন্তব্যক লৈ এতিয়া সমালোচনাত সৰব হৈছে বিজেপি। সমান্তৰালভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে কোনো লোকে গোচৰ তৰিব পাৰে বুলিও ইংগিত দিছে। পিছে কি কৈছিল গৌৰৱ গগৈয়ে? কোনোবা দুষ্কৃতিকাৰী তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হৈ, মানুহ গম পাওঁ আৰএছএছৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ অসম আৰক্ষীৰ দায়িত্ব। যদি অসমখন ভাল পায়, অসমখনৰ ভিতৰত শান্তি বজাই ৰাখিবলৈ বিচাৰে। দেওবাৰে দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন কৰ্মী আৰু সম্বৰ্ধনা সভাত অংশ লৈ এই মন্তব্য কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি গৌৰৱ গগৈয়ে। শেহতীয়াকৈ ধুবুৰীৰ এটা হনুমান মন্দিৰৰ সমীপত গো মাংস উদ্ধাৰ হোৱাৰ পাছত কেইবাগৰাকীও লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰীয়েও ধুবুৰীত নিশা সন্দেহজনক লোকক গুলীওৱাৰ নিৰ্দেশ দিছে। এই প্ৰসংগতে গৌৰৱ গগৈয়ে মধ্যপ্ৰদেশত সংঘটিত এনে ঘটনাত আৰক্ষীৰ তদন্তত বিজেপি আৰএছএছৰ লোক ধৰা পৰাৰ কথা কৈছিল। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দেওবাৰে একেটা ভাষণতে কৈছিল যে এতিয়া অসমলৈ বিভিন্ন ৰাজ্যৰ পৰা আৰএছএছৰ কেডাৰ আহিছে, সেইসকলৰ ওপৰত চকু দিয়াটো আৰক্ষীৰ দায়িত্ব। তদুপৰি তেওঁ মধ্যপ্ৰদেশৰ বাহিৰেও ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰত মন্দিৰৰ সন্মুখত মাংস উদ্ধাৰৰ কথা কৈছিল, যিবোৰ ঘটনাৰ তদন্তত বিজেপিৰ লোক জড়িত থকাৰ প্ৰমাণ হৈছে। সেয়ে অসমতো বিজেপি আৰএছএছে এনে কাম কৰিবলৈ বিচাৰিছে বুলিও গৌৰৱ গগৈয়ে অভিযোগ কৰিছিল। বাহিৰৰ পৰা যে আৰএছএছ বজৰং দলৰ মানুহবোৰ সোমাইছে, তেওঁলোকৰ ওপৰত চকু দিয়ক, তেওঁলোকৰ ওপৰত চকু দিয়ক। বিভিন্ন ৰাজ্যত আমি দেখা পাইছো, কেতিয়াবা ৰাজস্থানত, কেতিয়াবা মধ্যপ্ৰদেশত, কেতিয়াবা উত্তৰ প্ৰদেশত, কেতিয়াবা বিহাৰত মন্দিৰৰ সন্মুখত তেওঁলোকে প্ৰদূষিত কৰিব আৰু ধৰা পৰিব বিজেপিয়ে মানুহ। আৰু এনেকুৱা স্থিতিত তেওঁলোকে অসমখনৰ ভিতৰতো কৰিবলৈ বিচাৰিছে। আৰু আমি সজাগ হ'ব লাগিব। তেওঁলোকে আমাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিব, কিন্তু আমি আইন শৃংখলা মানি ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান যাচি আমি একত্ৰিত হ'ব লাগিব। আমি নিজকে উত্তেজিত হ'বলৈ নিদিওঁ। আমি ঠাণ্ডা মগজুৰে আমি আগবাঢ়ি যাম। আৰু মই কৈছো, এই তেওঁলোকে যদি ভাবে যে পুলিচৰ ভয় দেখায়, প্ৰশাসনৰ ভয় দেখায়, কংগ্ৰেছ দলৰ কৰ্মীখিনি যদি বহি যাব, ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব, পঞ্চায়তৰ তেওঁলোকে যি কৰিলে আকৌ তেওঁলোকে বিধানসভাত কৰিব, এইবাৰ মই তেওঁলোকক বুজাই দিছো, পৰিৱৰ্তন হ'ব। এইবাৰ যুঁজ এখন হ'ব, এইবাৰ যুঁজ এখন হ'ব। প্ৰত্যেক কংগ্ৰেছ কৰ্মী এবাৰ সজাগ হৈছে।
পঞ্চায়ত নিৰ্বাচনত প্ৰশাসনৰ জৰিয়তে যেনেকৈ আমাক বহাই থলে, যেনেকৈ আমাৰ কৰ্মীখিনিক তেওঁলোকে ঘৰৰ মাজত আবদ্ধ কৰি ৰাখিলে, আমি থানাত, আমি আৰক্ষীৰ ওপৰত আমি আইনী নিজৰ এটা টিম লগাই আমি কোনো চৰকাৰী বিষয়াক আইনৰ বিৰুদ্ধে বিজেপি দলৰ হৈ আমি কাম কৰিবলৈ নিদিওঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এনে মন্তব্যক লৈ এতিয়া বিজেপিয়ে সামাজিক মাধ্যমত তেওঁক কঠোৰ সমালোচনা কৰিছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত গৌৰৱ গগৈৰ নাম নোলোৱাকৈ কৰিছে তীক্ষ্ণ সমালোচনা। মুখ্যমন্ত্ৰীৰ ভাষাত এনে কথা কল্পনা কৰিব পৰা ব্যক্তিজনৰ শৰীৰ আৰু মন ক'লা। সেয়ে এনে ব্যক্তিৰ বিৰুদ্ধে কোনো লোকে গোচৰ দিলে কিবা প্ৰমাণ আছে নেকি বুলি সুধিবলৈ মাতিব পাৰে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ ইংগিত দিছে। আজি কোনোবা হিন্দু মানুহে মন্দিৰত গৰুৰ মূৰ থব বুলি কোৱা কল্পনা কৰা ব্যক্তিজন, তেওঁৰ শৰীৰ আৰু মন কিমান কলা হ'ব পাৰে সেই কথাটো আপোনালোকে চিন্তা কৰিব পাৰিব। কোনোবা সদাশয় ব্যক্তিয়ে যদি এনেকুৱা ষ্টেটমেণ্টৰ বিৰুদ্ধে পুলিচত কেছ দিয়ে, আমি তেখেতক সুধিম যে আপোনাৰ লগত কি প্ৰমাণ আছে। গৌৰৱ গগৈৰ মন্তব্যক লৈ সোচ্চাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তুষ্টিকৰণৰ বাবেই এনে মন্তব্য কৰা বুলি অভিযোগ দিলীপ শইকীয়াৰ। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে গৌৰৱ গগৈয়ে নামাজ আৰু কালিমা যিমান ধুনীয়াকৈ পঢ়ে তেনেকৈ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনখনো শুদ্ধকৈ পঢ়ি ৰাইজক শুনাবৰ বাবে আহ্বান জনায়। তুষ্টিকৰণৰ কোনো সীমা নাই। তুষ্টিকৰণটো সৰু শব্দ হৈ গৈছে এতিয়া। গৌৰৱ গগৈ যিমান ধুনীয়াকৈ নামাজ পঢ়িব পাৰে, কালিমা পঢ়িব পাৰে, গৌৰৱ গগৈ ডাঙৰীয়াই নামাজো পঢ়ক, কালিমাও পঢ়ক, কিন্তু অলপ শুদ্ধকৈ যদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যদি কীৰ্তন ঘোষাখনো পঢ়ি অলপ শুনাই দিয়ে এদিন ৰাইজক, সেইটো অলপ ভাল পাব। কালিমা, নামাজ এইবিলাক কৰক, তেওঁৰ কাৰণে দোৱা কৰিবৰ কাৰণেও আহ্বান জনাইছে। হে গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি মহান, আপোনাৰ কাৰণে এক অংশই দোৱা কৰিব, কিন্তু মেজৰিটি অংশই হয়তো দেশৰ কাৰণে দোৱা কৰিব, অসমৰ কাৰণে দোৱা কৰিব, গৌৰৱ গগৈৰ কাৰণে দোৱা নকৰে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ মন্তব্যক লৈ এতিয়া এনেদৰে সমালোচনাত সৰব হৈছে বিজেপিৰ ৰাজ্যিক সভাপতিৰ পৰা মুখ্যমন্ত্ৰীলৈকে। পিছে এই সমালোচনা আৰু প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈয়ে কেনেকৈ দিয়ে তাৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।